নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি আপোনাৰ বাবে এক সমৃদ্ধি আৰু আনন্দৰে ভৰা দিন হ'ব। আজি দিনটো আপোনাৰ বাবে ভাল দিন হ'ব বুলি কৈছে, আনন্দৰে ভৰা দিন হ'ব বুলি কৈছে। কৰ্ম তৎপৰতা বৃদ্ধি পাব আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ নতুন দায়িত্ব আপুনি লাভ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটোত আৰ্থিক দিশত উন্নতিৰ যোগ দেখা যায় আৰু কোনোবাই আপোনাক ধাৰলৈ দিয়া ধন উভতাই পাব পাৰে। আপোনাক যদি অন্য ব্যক্তিয়ে যদি টকা ধাৰ লৈ দিছিলে, সেই টকা আজি আপুনি ঘূৰাই পাব বুলি কৈছে। আপুনি যদি অন্য ব্যক্তিক টকা ধাৰ লৈ দিছিলে, সেই টকা আজি ঘূৰাই পাব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। আজিৰ দিনটোত ভালপোৱাৰ ক্ষেত্ৰত ভালপোৱা প্ৰেয়সীসকলৰ দিনটো শুভ বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি আপুনি সক্ৰিয় অনুভৱ কৰিব আৰু নতুন বিষয় অধ্যয়নৰ বাবে ভাল সময়। আজিৰ দিনটোত আপোনাৰ সময় ভাল বুলি কৈছে, সক্ৰিয় অনুভৱ কৰিব বুলি কৈছে। নতুন বিষয় লৈ যদি আপুনি অধ্যয়ন কৰে, কঠোৰ পৰিশ্ৰমৰ মাজতো আপুনি আনন্দিত হ'ব আৰু নিজৰ শিল্পী প্ৰতিভা ব্যৱহাৰ কৰিব পাৰিব। আজিৰ দিনটোত আপুনি কঠোৰ পৰিশ্ৰম কৰি থকাৰ পাছতো আপুনি আনন্দিত হ'ব, আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। আৰু শিল্পী প্ৰতিভা আপুনি ব্যৱহাৰ কৰিব পাৰিব বুলি কৈছে। ব্যৱসায়িক কামত বিদেশৰ সৈতে যোগাযোগ হ'ব পাৰে। ব্যৱসায়িক কামত আজিৰ দিনটোত বিদেশৰ ব্যক্তিৰ লগত আপোনাৰ ব্যৱসায়িক কামত যোগাযোগ হ'ব পাৰে বুলি কৈছে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে বিশেষজনৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। আজিৰ দিনটোত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত যদি লয়, বিশেষিত পৰামৰ্শ লৈ যদি আপুনি সিদ্ধান্ত লয়, আপোনাৰ আজিৰ দিনটোত ভাল বুলি কৈছে। বৃষভ ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আজি আপোনাৰ শক্তি মাত্ৰা অধিক হ'ব। আজিৰ দিনটোত আপোনাৰ শক্তি মাত্ৰা বাঢ়িব বুলি কৈছে। অৱশ্যে কেতিয়াবা কঠোৰ পৰিশ্ৰমৰ ফল আশানুৰূপ নহ'বও পাৰে। আপুনি কঠোৰ পৰিশ্ৰম যদি কৰে, আজিৰ দিনটোত আপোনাৰ সেই ফল আপোনাৰ ভবামতে নহ'বও পাৰে বুলি কৈছে। বয়স নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত বয়স নিয়ন্ত্ৰণ কৰিবলৈ কৈছে আপোনাক। আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব আৰু এজন ভাল বন্ধু সহায় লাভ কৰিব। আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্ক আপোনাৰ ভাল হ'ব বুলি কৈছে আৰু ভাল বন্ধুৰ লগত আপুনি সহায় পাব বুলি কৈছে। আবেলি সময়ত ছুটি ভ্ৰমণৰ যোগ আছে। আবেলি সময়ত আজিৰ দিনটোত আপোনাৰ ভ্ৰমণ আছে বুলি কৈছে। আপুনি আবেলি সময়ত আজি ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত হ'ব। আজিৰ দিনটো আপোনাৰ বাবে ভাল বুলি কৈছে। পৰচৰ্চা বা বিতৰ্কৰ পৰা আঁতৰি থকাটো মংগলজনক। আজিৰ দিনটোত পৰচৰ্চা আৰু বিতৰ্কৰ পৰা অন্য ব্যক্তিৰ বিষয়ে আপোনাক এনেই চৰ্চা কৰি থাকিবলৈ কোৱা নাই আৰু বিতৰ্কৰ পৰা কাজিয়া পেচালৰ পৰা আঁতৰি চলিবলৈ কৈছে। আজিৰ দিনটোত ব্যৱহাৰিক কামত বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে যদি ভৱিষ্যতে লাভজনক হ'ব। আজিৰ দিনটোত ব্যৱহাৰিক কামত আপোনাৰ বিদেশ ভ্ৰমণ কৰিব লগা হ'ব পাৰে বুলি কৈছে। ভৱিষ্যতে আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। ব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিব পাৰিব। আজিৰ দিনটোত আপুনি কামত ব্যস্ততা থকাৰ পাছতো আপোনাৰ পৰিয়ালৰ ব্যক্তিক আপুনি সময় দিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজি আপুনি আনৰ পৰা গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পৰামৰ্শ পাব পাৰে। আপুনি আনৰ পৰা গুৰুত্বপূৰ্ণ কাম আৰু ইতিবাচক পৰামৰ্শ পাব বুলি কৈছে আজিৰ দিনটোত সিংহ ৰাশি ব্যক্তিসকলে। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফলত প্ৰশংসা লাভ কৰিব। কৰ্মক্ষেত্ৰত যদি আপুনি পৰিশ্ৰম কৰে, আপুনি প্ৰশংসা পাব বুলি কৈছে সেই কামটোত। কোনো পুৰণি আধৰুৱা কাম আজি সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ আগতে যদি কাম এটা আপুনি আধাতে এৰি থৈছিলে, সেই কামটো আজি আপোনাৰ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপুনি পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি ভ্ৰমণ কৰিব পাৰে বুলি কৈছে সিংহ ৰাশি ব্যক্তিসকলে। আজিৰ দিনটোত ভাল বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি।
দিনটো আনন্দৰে অতিবাহিত হ'ব আপোনাৰ দিনটো আনন্দৰে অতিবাহিত হ'ব বুলি কৈছে আজিৰ দিনটো পৰিয়ালৰ দায়িত্ববোৰ সফলতাৰে পালন কৰিব পাৰিব পৰিয়ালৰ দায়িত্ববোৰ আপুনি সফলতাৰে কৰিব পাৰিব বুলি কৈছে অৱশ্যে শৰীৰৰ সামান্য আলস্য বা মূৰৰ বিষ অনুভৱ কৰিব পাৰে শৰীৰৰ আপোনাৰ আজিৰ দিনটোত মূৰৰ বিষ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত আপোনাৰ দেহাটো আপোনাক চাই চিন্তি আপোনাক থাকিবলৈ কৈছে মাতৃৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হ'ব পাৰে আপোনাৰ মা স্বাস্থ্যলৈ অলপ আপুনি চিন্তিত হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত মাক খোৱা বোৱা সাৱধানে কৰিবলৈ দিব এইবাৰ আহিছোঁ আমি তুলা ৰাশি দিনটো আপোনাৰ বাবে স্বাভাৱিক হ'ব দিনটো আপোনাৰ বাবে ভাল বুলি কৈছে তুলা ৰাশি ব্যক্তিসকলক নতুন আৰম্ভণি বা নতুন ব্যৱসায়ৰ বাবে এয়া এক উত্তম সময় আপোনাৰ নতুন ব্যৱসায় কৰিব পাৰিব বুলি কৈছে ব্যৱসায়ীসকলে সময় ভাল বুলি কৈছে ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক অধিক সদৃশ্য হ'ব ভাতৃ ভগ্নীৰ লগত আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে শান্ত হৈ কাম কৰিলে সফলতা লাভ কৰিব আজিৰ দিনটোত আপুনি শান্ত হৈ যদি কাম কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে আজিৰ দিনটো এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি আজিৰ দিনটো আপোনাৰ বাবে চমৎকাৰ হ'ব আজিৰ দিনটো আপোনাৰ বাবে ভাল বুলি কৈছে আৰ্থিক লাভৰ যোগ আছে আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোত আৰ্থিক উন্নতি হ'ব বুলি কৈছে আৰু তেওঁলোকৰ আজি ভাল বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ সৈতে চলি থকা মতানৈক্য দূৰ হ'ব ঘনিষ্ঠ বন্ধুৰ লগত যদি আপোনাৰ আগৰ পৰা যদি কাজিয়া পেচাল তৰ্ক চলি আছিলে সেই মতানৈক্য আজি দূৰ হ'ব বুলি কৈছে আজিৰ দিনটোত আপোনাৰ এইবাৰ আহিছোঁ আমি ধনু ৰাশি দিনটো খুবেই ভাল হ'ব আপোনাৰ দিনটো আজি খুবেই ভাল বুলি কৈছে আপুনি আশা কৰাতকৈ অধিক ধন বা সহায় লাভ কৰিব পাৰে আপুনি আশা কৰাতকৈ টকা পইচা আপুনি অন্য ব্যক্তিক সহায় কৰিলে টকা পইচা লাভ কৰিব পাৰে বুলি কৈছে পৰিয়ালত কোনো মাংগলিক কাৰ্যসূচী বা আনন্দ পৰিৱেশ বিৰাজ কৰিব আজিৰ দিনটোত আপোনাৰ পৰিয়ালত আপুনি মাংগলিক অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে আৰু আনন্দ ফূৰ্তিৰ মাজত আপোনাৰ দিনটো পাৰ হ'ব বুলি কৈছে এইবাৰ আহিছোঁ আমি মকৰ ৰাশি সূচনীমূলক কামত আপোনাৰ আশ্ৰয় বৃদ্ধি পাব আপোনাৰ সূচনীমূলক কাম যদি কৰে আপোনাক আশ্ৰয় বৃদ্ধি পাব বুলি কৈছে আপোনাৰ ব্যৱহাৰ আৰু ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব আপোনাৰ ব্যৱহাৰ আৰু ব্যক্তিত্ব অন্য ব্যক্তিক আকৰ্ষিত কৰিব বুলি কৈছে পৰিয়ালৰ লোকৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব পৰিয়ালৰ লোকৰ লগত আজি আপুনি সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত দিনটো অনুকূল আজিৰ দিনটোত আপোনাৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে আজিৰ দিনটোত মকৰ ৰাশি ব্যক্তিসকলক ভাল বুলি কৈছে এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি আজি আনৰ ওপৰত নিৰ্ভৰ কৰাতকৈ নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক আপোনাৰ আনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ কোৱা নাই আপুনি নিজে কিবা এটা যদি কাম কৰে আপোনাৰ নিজৰ কামটো লৈ আপোনাক বিশ্বাস ৰাখিবলৈ কৈছে আৰু কাম কৰিবলৈ কৈছে তেতিয়া আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে আৰ্থিক লেনদেন আৰু বাজেটৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনাক সাৱধান হ'বলৈ কৈছে আৰু বাজেটৰ ক্ষেত্ৰত টকা পইচা হিচাপ নিকাচ কৰোঁতে অলপ সাৱধান হ'বলৈ কৈছে নহ'লে টকা পইচা অন্য ব্যক্তিয়ে আপোনাক ঠগি খাব পাৰে বুলি কৈছে ডায়েবেটিছ আৰু প্ৰেছাৰ থকা ৰোগীসকলে আজিৰ দিনটোত অলপ সাৱধানে চলিবলৈ কৈছে যিসকল ব্যক্তিৰ ডায়েবেটিছ চুগাৰ আছে আৰু প্ৰেছাৰ আছে ব্লাড প্ৰেছাৰ আছে সেইসকলে অলপ আজিৰ দিনটোত খোৱা বোৱা সাৱধানে কৰিবলৈ কৈছে আৰু চাই চিন্তি তেওঁলোকক আজিৰ দিনটোত থাকিবলৈ কৈছে কুম্ভ ৰাশি ব্যক্তিসকলক শেষত আহিছোঁ আমি মীন ৰাশি দিনটো ভ্ৰমণ ফুৰা চকাৰ বাবে অতি উত্তম আজিৰ দিনটো আপুনি ভ্ৰমণ কৰিব পাৰিব ফুৰা চকাৰ কাৰণে দিনটো ভাল বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব পাৰে আপুনি ব্যৱসায় আৰু কেৰিয়াৰত যদি কাম কৰে নতুন সুযোগ আপুনি পাব বুলি কৈছে আজিৰ দিনটোত বৌদ্ধিক কাম কাজত সফলতা যোগ আছে আপুনি বৌদ্ধিক কাম কাজ যদি আজিৰ দিনটোত কৰে মীন ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত সফলতা পাব বুলি কৈছে আজিৰ দিনটোত ভাল বুলি কৈছে মীন ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটো পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব সকলোকে ভালে ৰাখিব তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ।